হাই ফ্ৰেণ্ড, দুপৰীয়া ভাত সাজ খাব লৈছোঁ জুইশালতে। ঠাণ্ডা বতৰ জুইতে বনালোঁ। এয়া তিয়ঁহ আলু ভাজি, তাৰপৰা এয়া হৈছে আপোনাৰ বেঙেনা আলু বনাইছিলোঁ, তাৰপৰা এইফালে বিলাহী বনাইছিলোঁ আলু দি অকণমান মছলা দি পিনি, তাৰপৰা এইফালে পিঁয়াজ আদা তাকে খাব লৈছোঁ। ভাতকেইটা বেটাক খুৱাই লৈ এওঁ খালে। এয়া চাওক জুই শালতে খাব লৈছোঁ। বেটাই ৰাতিপুৱা ৰুটি খালে, টাৱাখন ইয়াতে আছে। জুইত বনাই বেছিকৈ ভাল লাগে। জুইকুৰা আমাৰ পৰম্পৰাগতভাৱে জ্বলাই থকা হয় বহুত যুগৰ পৰা, যুগ যুগান্তৰ পৰা। সেইকাৰণে জুইত বনোৱা সোৱাদটোৱে বেলেগ, খাই বহুত ভাল লাগে। বনাই বহুতে বেয়া পায় আচলতে জুই তাপটোৰ কাৰণে, কিন্তু মই ভালেই পাওঁ। ভাতখিনিও ভাল হয়, সোৱাদ চব্জিও হয়, মানে স্বাস্থ্যকৰ বাবেও ভাল বুলি কয় মা দেউতাহঁতে। আগতে ককা আইতাহঁতেও কৈছিলে। তাকে জুইতে বনালোঁ চব। ৰাতিপুৱা ৰুটিও বনালোঁ জুইতে। জুইত বনাই খুব ভাল পাওঁ। ঠিক আছে, ভাত খাওঁ বাৰু।